এখন গুৰুত্বপূৰ্ণ চিঠি আপোনালোকে ইয়াতে স্ক্ৰীনত দেখিবলৈ পাইছে। অফিচ অফ দ্য মিছন ডিৰেক্টৰৰ ফালৰ পৰা আহিছে সমগ্ৰ শিক্ষা অসম। আৰু এই যিখন চিঠি, এই চিঠিখনত কি কথা লিখা আছে গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোকে চাওক, এই চিঠিখন আহিছে 13/10/2025 তাৰিখে। আৰু এখন আহিছে মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা, অসমৰ ফালৰ পৰা। আৰু এইখন পঠিয়াই দিছে তাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰিজ, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ প্ৰিন্সিপাল ছেক্ৰেটাৰিজলৈকে। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ্ছ BTR, KASC আৰু NCHSC লৈকে পঠিয়াই দিছে। আৰু নাম্বাৰ 3 দিছে দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ মিছন কোঅৰ্ডিনেটৰলৈকে পঠিয়াই দিয়া হৈছে। ছাবজেক্টটো আপোনালোকে ইয়াতে দেখিবলৈ পাইছে, হোৱাইট ৱাশ্বিং এণ্ড পেইণ্টিং অফ দ্য স্কুল বিল্ডিং আণ্ডাৰ স্পেচিয়েল কেম্পেইন 5.0। তো হোৱাইট ৱাশ্বিং আৰু পেইণ্টিঙক লৈ পেলাই এই চিঠিখন আহিছে। আৰু ৰেফাৰেঞ্চ DDO letter from MOE regarding special campaign 5.0 dated 10th of October 2025. কি লিখিছে চাবলৈ চেষ্টা কৰিছোঁ। With reference to the subject matter cited above, I have to honor to inform you that Department of School Education Literacy, Ministry of Education goal is implementing special campaign 5.0 from 2nd October 2025 to 31st October 2025, which are focused on institutionalizing Chachata and enhancing school environment across the country. তো ইয়াতে স্বচ্ছতা বিকাশক লৈ, স্কুলৰ এনভাইৰনমেণ্টৰ বিকাশক লৈ পেলাই 2 অক্টোবৰৰ পৰা 31 অক্টোবৰৰ ভিতৰত এই কেম্পেইনটো, স্পেচিয়েল কেম্পেইনটো প্ৰত্যেকখন মানে দেশত, আমাৰ ইণ্ডিয়াত চলাইছে। এখন এক্ৰছ দ্য কাণ্ট্ৰি আমাৰ দেশত চলাইছে। আৰু 2nd অক্টোবৰৰ পৰা আৰম্ভ কৰি পেলাই অলৰেডি ষ্টাৰ্ট হৈছে আৰু 31 অক্টোবৰলৈকে এইটো চলিব। গতিকে আজি হৈছে 21 তাৰিখ আৰু আগন্তুক এইকেইটা দিন আছে। আৰু কি লিখিছে আমি ইয়াতে এইখিনি কথা জানিবলৈ চেষ্টা কৰিম। ইয়াতে যিখিনি কথা লিখা হৈছে, ইট হেজ বিন প্ৰপ'জ ডেট, এনেকৈ যে লিখিছে এইখিনি কথা, এইখিনি অৰ্থটো কি আমি চাবলৈ চেষ্টা কৰিম। ইয়াতে পইণ্ট কেইটামানো আছে, 1, 2 এনেকৈ আছে। তো অকণমান দীঘল হ'ব পাৰে ভিডিঅ'টো, আপোনালোকে ইয়াতে চাই থাকিব, গোটেইখিনি কথা গম পাব তেতিয়া। তো আমি ইয়াৰে ইংলিছখিনি পঢ়িবলৈ চেষ্টা নকৰোঁ, ইয়াৰে যিখিনি অসমীয়া মিনিং আছে এই মিনিংখিনি আমি চাম। আৰু লগতে এটা সৰু অনুৰোধ থাকিলে, যদি আপোনালোকে চেনেলত প্ৰথমবাৰৰ পৰাই ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। এতিয়া চাওক, আমি গোটেইখিনি কথা ইয়াতে ইণ্টাৰপ্ৰিট কৰিম অসমীয়াত। প্ৰথমৰ পৰা আমি চালোঁ যে বিষয়টোৰ কথা আমি চাম। ইয়াতে বিষয়টো লিখিছে যে স্পেচিয়েল কেম্পেইন 5.0ৰ অধীনত বিদ্যালয়বিলাকত চূণ দিয়া কাৰ্য, ৰং দিয়া কাম, সেইটো হৈছে বিষয়। আৰু সূত্ৰ হৈছে আপোনাৰ ক'ৰ পৰা আহিছিলে যে শিক্ষা মন্ত্ৰালয়ৰ পক্ষৰ পৰা 10 অক্টোবৰৰ স্পেচিয়েল কেম্পেইন 5.0 সম্পৰ্কীয় এখন DO পত্ৰ। আৰু ইয়াতে লিখিছে যে উপৰোক্ত বিষয়টোলৈ লক্ষ্য ৰাখি মই আপোনালোকক সন্মানপূৰ্বক অৱগত কৰিব বিচাৰোঁ যে বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগ, শিক্ষা মন্ত্ৰালয়, ভাৰত চৰকাৰে স্পেচিয়েল কেম্পেইন 5.0 2 অক্টোবৰৰ পৰা 31 অক্টোবৰ 2025লৈকে ৰূপায়ণ কৰিছে, যাৰ মূল উদ্দেশ্য হৈছে যে স্বচ্ছতা আৰু প্ৰতিষ্ঠানীকৰণ আৰু দেশজুৰি বিদ্যালয়ৰ পৰিৱেশ উন্নয়ন। তাৰপিছত লিখিছে, এই অভিযান চলাৰ সময়ছোৱাত বিদ্যালয়সমূহত চূণ দিয়া, ৰং দিয়া, বিদ্যুৎ ইলেক্ট্ৰনিক মেৰামতি, বিদ্যালয়ৰ চৌহদৰ সৌন্দৰ্যায়ন, শৌচালয়, পানীৰ সুবিধা কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। তো দেখিলে আপোনালোকে ইয়াতে মেইন যিখিনি কথা, চূণ দিয়া, ৰং দিয়া বা বিদ্যুৎ বা ইলেক্ট্ৰনিকৰ যদি মেৰামতি কৰিবলগীয়া আছে, তাৰপিছত চৌহদৰ সৌন্দৰ্যটো ওপৰত লক্ষ্য ৰাখিব, তাক উন্নয়ন কৰিবলৈ হৈছে। তাৰপিছত শৌচালয়, পানীৰ সুবিধা আছে নে নাই, এইবিলাকৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ কথা কোৱা হৈছে। এই স্পেচিয়েল কেম্পেইনৰ জৰিয়তে বিদ্যালয়সমূহৰ সেই উন্নয়নৰ বাবে ভিডিয়াজালি প্লেটফৰ্ম, ইয়াতে এটা ৱেবছাইটৰ আপোনাৰ নাম দিছে যে https://vidyajali.education.gov.in ৰ জৰিয়তে পুৰণি ছাত্ৰ ছাত্ৰী, পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, বিদ্যালয় ব্যৱস্থাপনা সমিতি আৰু স্থানীয় সমাজক অংশীদাৰ হিচাপে যুক্ত কৰাৰ লক্ষ্য ৰখা হৈছে। তো ইয়াতে কি কৰিছে যে পুৰণি ছাত্ৰ ছাত্ৰী, তাৰপিছত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ বিদ্যালয় ব্যৱস্থাপনা সমিতি, তাৰপিছত আহিলে আপোনাৰ স্থানীয় সমাজক অংশীদাৰ কৰাৰ, ইয়াতে মানে যুক্ত কৰাৰ কাৰণে, তেওঁলোক ইয়াতে লগ কৰাৰ কাৰণে ইয়াতে লক্ষ্য ৰখা হৈছে। এই সন্দৰ্ভত নিম্নলিখিত কামসমূহ সুন্দৰভাৱে সম্পন্ন কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে। এতিয়া কাম কিছুমান আছে, এই কামবিলাক হৈছে নাম্বাৰ 1ত
সকলো বিদ্যালয়ক বিদ্যাঞ্জলি পৰ্টেলত চূণ দিয়া, ৰং দিয়া, বিদ্যুৎ, ইলেক্ট্ৰনিক মেৰামতি, বিদ্যালয় চৌহদৰ সৌন্দৰ্যায়ন, শৌচালয়, পানীৰ সুবিধা কাৰ্যকৰী কৰাৰ বাবে অনুৰোধ পঠিয়াবলৈ নিৰ্দেশ দিছে। তাৰপিছত নিৰ্দেশ দিয়ক বুলি ইয়াতে কৈছে। তাৰপিছত আহিলে আপোনাৰ 2 নম্বৰ কথাটো হৈছে যে এই কাম কাজত অংশগ্ৰহণ কৰাৰ বাবে স্বেচ্ছাসেৱকসকলক সংগ্ৰহ কৰিবলৈ উদ্যোগ ল'ব। জিলা পৰ্যায়ত সভা অনুষ্ঠিত কৰি নাগৰিক সমাজ, স্বেচ্ছাসেৱক, ব্যৱসায়ী সংঘ, উদ্যোগ সংগঠন আদিক অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিব লাগিব। তো এইটো হৈছে 2 নম্বৰ কাম। তাৰপিছত আহিলে আপোনাৰ তাৰ পিছৰ কামটো হৈছে যে ইয়াতে কৈছে ৰাজ্য, জিলা, স্থানীয় সংস্থাৰ তহবিলসমূহ স্কুলসমূহত ৰং কৰোৱা, চূণেৰে পতা আৰু মেৰামতি কাৰ্যসমূহ সম্পূৰ্ণৰূপে বাস্তৱায়নৰ বাবে টপ আপ হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। তাৰপিছত প্ৰয়োজন অনুসাৰে এই উদ্দেশ্যৰে বিদ্যালয়ৰ অনুদান ব্যৱহাৰ কৰিব পাৰে। এই সকলো কাৰ্য সম্পূৰ্ণৰূপে সম্পন্ন কৰিব লাগে আৰু 31 অক্টোবৰ 2025 তাৰিখৰ ভিতৰত ইয়াৰ সমাপ্তি নিশ্চিত কৰিব লাগে। তো দেখিছা বোলে 31 অক্টোবৰৰ ভিতৰত এইখিনি কাম পৰিসমাপ্তি কৰিবলৈ কোৱা হৈছে। জিলা নডেল বিষয়া DPO, CP, SFGৰ এই কাৰ্যালয়সমূহৰ সমন্বয় সাধন আৰু প্ৰতিবেদন দাখিলৰ দায়িত্ব থাকিব। ফটো সংশ্লিষ্ট প্ৰতিবেদন আৰু তথ্য ৰাজ্যিক কাৰ্যালয়ে প্ৰেৰণ কৰা গুগল ট্ৰেকাৰত আপলোড কৰিব লাগিব। তো এই গোটেইখিনি কথা আমি চালোঁ যে ইয়াতে আচলতে কি কথা কোৱা হৈছে। গোটেইখিনি কথা আমি অসমীয়াতে ইণ্টাৰপ্ৰিট কৰি দিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।